নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, এয়া আপোনালোকে দেখিবলৈ পাইছে আজি নতুনকৈ বেপাৰ এটা আৰম্ভ কৰিছোঁ। এতিয়া আমি গৈ আছোঁ প্ৰায় অৰুণাচল সীমান্ত ওচৰে আমি এতিয়া মদাৰঘাট পাইছোঁ। মদাৰঘাট পাৰ হৈ আমি যাম তালপথাৰ। এতিয়া বৰ্তমান আমি গৈ আছোঁ মদাৰঘাটৰ ৰাস্তাত, গৈ এতিয়া কাকপথাৰ ৰাস্তাত উঠিমগৈ। আৰু কথাটো হ'ল অহাৰ বৰ বিশেষ কাৰণ বুলি নহয় আৰু ইয়াৰ পৰা ডাঙৰ বগৰী নিবলৈ আহিছোঁ আৰু বেপাৰ নতুনকৈ আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা। তাকে গৈ চাওঁ এতিয়া তাত গৈ। আৰু এটা কথা, এখন বাৰী পাতি কেনে মানুহে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে সেইটো আপোনালোকক দেখুৱাবলৈ আজি চেষ্টাটো কৰিম। এয়া বৰ্তমান আমি কাকপথাৰ ৰাস্তাত উঠিলোঁ। দৰ্শক মণ্ডলী, আপোনালোকে চাওক, পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অসম অৰুণাচলৰ প্ৰায় সীমান্তত আমি এতিয়া গৈ আছোঁ। এইবোৰ তামোল গছ চাওক সেইফালে। আমাৰ মোবাইলত যিটো ভিডিঅ' দেখা পাব তাতকৈ আমাৰ যিটো চাক্ষুষ দৃষ্টি সেইটোত আচলতে অলপ দেখিবলৈ বেছি ধুনীয়া হয়, আৰু নিজৰ চকুৰে দেখাটো আচলতে ভিডিঅ'ত কেপচাৰ কৰিবলৈ অলপ অসুবিধা। নতুন ফ'ৰলেনযুক্ত ৰাস্তাই আমি গৈ আছোঁ। ঠাই ঠাই ভাল, ঠাই ঠাই বেয়া। প্ৰিয় দৰ্শক মণ্ডলী, আমি এতিয়া গৈ আছোঁ, লাহে লাহে পাইছোঁহি আৰু বাৰী পামগৈ এতিয়া লাহেকৈ। পথাৰৰ মাজে মাজে গৈ থাকিবলগীয়া হৈছে। এইফালে একোৱে চাইড নিদিয়ে, গাড়ী আহিছে বুলি এই ছাগলীটো পাত্তা নিদিয়ে, দেখিছে একদম নিজৰ মতে ধৰ ছাগলী মানুহ কোনো পাত্তাই নিদিয়ে মানে গাড়ী আহিছে বুলি। আমাৰ লিকটো ভুল হৈছে নেকি? না নহয়, এয়া বৰ্তমান আমি তালপথাৰ পাই গৈ আছোঁ এতিয়া। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰিয় দৰ্শক মণ্ডলী, এতিয়া আমি আহি বগৰীবাৰীত উপস্থিত হৈছোঁহি। এয়া আপোনালোকক দেখুৱাইছোঁ, চাওক কি সুন্দৰ সুন্দৰ। এইফালে চাওক কি ধুনীয়া ধুনীয়া দেখিবলৈ। চাওক কেনেকুৱা দেখিছে জনাব। মানে ঘূৰি এনেই কিবা এটা ভাল লাগি যায় মানে। এয়া স্থানটো হৈছে আপোনাৰ তালপথাৰ, ৱাথৈ গাঁও পাৰ হৈ অলপ আগলৈ। সোৱাদৰ কথা কিন্তু নকওঁ দেই, বিৰাট মিঠা। বহুত মিঠা হৈছে খাবলৈ। আপোনালোকক সিটো চাইডৰ পৰা দেখামগৈ যাব। চাওক অঁ, সিহঁতৰ বাৰীখনলৈ এপাক যাব লাগিব। এনেকৈ যায় এই ঘৰটো সিপাতি এনেকৈ ওলাই কিনি ইয়াত জপনা আছে মানে। এতিয়ালৈকে কিমান বিকিলে বগৰী? সেইটো 15-20 কুইণ্টেল গৈছে নেকি, মই হিচাপ কৰা নাই এতিয়ালৈকে। এখেত মালিক পূৰা ধনী হৈ আছে। চুনো বাৰী দেখি কি কবি, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মোৰ। অধিক মাছত বগলী কণা বুলি কয় যে, মোৰ বগৰীটো সেনেকুৱা কণা লাগি গৈছে। কোনটো চিঙুং কোনটো নিচিঙুং লাগি গৈছে। শুনিলে ৰাইজ কি কৈছে? আমি গাইজ বুলি ক'বলৈ বেয়া পাওঁ, আচলতে আমি ৰাইজ বুলি কৈ ভাল পাওঁ। কিন্তু কম বগৰী দেখি পাগল হৈ গৈছে।
কোনটো চিঙো কোনটো নিচিঙো লাগিছে মোক আপোনালোকে আহিব পাৰে 200 টকা হাজিৰা দিব বগৈ চিঙা হাজিৰা কেইটকাকৈ দিছে 200 টকা অঁ গতিকে আহক কণ্টেক্ট কৰক মালিকৰ মোবাইল নাম্বাৰটো তলত ডিছক্ৰিপশ্যনত দি দিয়া হ'ব এয়া চাওক একদম গছৰ তলে তলে সোমাই ছিঙি আছে ভিনি আমাৰ ভিনি কিন্তু দূৰৰ পৰাই জিলিকে অকণমান ৰ'দটো ওলালে হ'ল মানুহটো ক'ত আছে একদম ধুনীয়াকৈ গম পাই যায় এইফালে দেখিছে চব গছৰ তলে তলে বহি একদম ধুনীয়াকৈ চিঙাত লাগি আছে ভিডিঅ' কৈছোঁ তাকে ভিডিঅ' এটাই কৰি আছোঁ তাকে প্ৰিয় দৰ্শক এয়া আপোনালোকে দেখিবলৈ পাইছে আমি ভৰাই প্ৰায় বস্তাত ভৰাই ৰেডি কৰিছোঁগৈ এইফালে অলপে চিঙি ভাগৰি গ'ল কিমান ভাগৰিলি বহুত 90 কিমান ভাগৰিলি অলপ ভাগৰিলে এইফালে বস্তা ভৰ্তি হ'লগৈ আৰু এইফালে অলপ 2 বস্তামান আছে কওক কেইবস্তা ছিঙিলে কেইবস্তা ছিঙি শেষ কৰিলে 4 বস্তা হ'ল আমাৰ ছিঙি মেলি প্ৰায় আজৰি হৈছোঁগৈ আৰু ভিডিঅ'টো আগলৈ চাই থাকিব দেই প্ৰিয় দৰ্শক মণ্ডলী এয়া আপোনালোকক দেখুৱাব লৈছোঁ আমি ভৰাই মেলি প্ৰায় এতিয়া উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ 5 কুইণ্টেলমান আনিলোঁ আৰু সম্পূৰ্ণ 5 কুইণ্টেল নহ'লগৈ ছিঙোতে যথেষ্ট টাইম লাগিলে আৰু মানুহজনৰ লগত বৰ বিশেষ মালিকৰ লগত মানে বৰ বিশেষ কথা পাতিবলৈ আমি সময় অলপ অসুবিধা হ'ল হাই ইয়াক লাষ্টত বহাই দিছোঁ আচলতে হেৰি কি কয় পুলিবোৰ কেনেকৈ কি পচাইছিলে অলপ কৈছিলে বাৰু মোৰ মনত নাথাকিলে কিন্তু কাটিং কৰি থয় গছবোৰ বেছি ওখ হ'বলৈ নিদিয়ে তাৰপিছত আমাৰ সেইফালেও পুলি লগাব পৰা যাব কিন্তু কথাটো হ'ল মাটিৰ অভাৱ আমাৰ বালচহীয়া মাটি লাগিব বালিচহীয়া মাটিত অলপ ভাল হয় বোলে তেনেকৈ ক'লে আৰু আমাৰ এইফালেতো বালিচহীয়া মাটি নহয় লিকতা গোটেই মাটিবোৰ বাৰিষাত মাটিবোৰ এনেকুৱা হয় মানে আমাৰ সেইফালে বাৰিষাত গ'লে মানে বোকাৰ মৰমটো বহুত বেছি মানে ধৰিলে মানে এনেকৈ ধৰি থাকে এৰি নিদিয়ে মানে আৰু খৰালি দিনত মাটি এনেকুৱা টান হৈ যায় আপুনি কোৰখন মাৰিলেও কোৰখন আকৌ ৰিটাৰ্ণ আহে মানে ৰিবন হয় ঘৰত লাগি যায় বুলি আমি সেইকাৰণে খেতি কৰিবলৈ অলপ ভয় হয় আচলতে হেৰি কোৰ মাৰিলে মানে আকৌ কোৰখন আহি কিনে কপালত লাগিব বুলি সেইটো চিন্তাতে কোৰ মৰাই নহয় এয়া আমাৰ ভিনি ড্ৰাইভিং কৰি আছে ফুলৰ মালা আঁতৰাই এয়া চেহেৰা দেখুৱাবলৈ আমি চেষ্টাটো কৰিছোঁ কেনেকুৱা লাগিলে বাৰীলৈ আহি ভালে লাগিলে এতিয়া লোকেল মুৰ্গীৰ লগত খানাটো দি লাষ্টত এতিয়া লোকেল কুকুৰাৰ লগত এই বাইদেউ এজনী ঘৰত খাই আহিলোগৈ তাত ভিডিঅ' কৰিবলৈ থাকি গ'ল দেই আৰু এতিয়া কথাটো হৈ গ'ল আমাৰ বিক্ৰী কৰাটোহে অলপ চিন্তা কৰিবলগীয়া হ'ব আনোতে আনি লৈছোঁ এতিয়া বাকীখিনি বিক্ৰী কৰাত কি হয় পাছত আপোনালোকক পাৰিলে দেখুৱাম বাকী ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে মানে লাইক এটা মাৰিব যদি ভাল নালাগে লাইক নালাগে কৰিবলৈ আৰু ছাবস্ক্ৰাইবটো কৰিব আগে পিছে ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ